হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক এটা কথা ক'বলৈ আগবাঢ়িছোঁ। জয় জয়তে আপোনালোকক মোৰ এই ভিডিঅ'টো ক্লিক কৰাৰ কাৰণে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এতিয়া আহক আমি আচল কথালৈ যাওঁ। সেই কথাটো হৈছে, আপোনালোকে যদি খাচী খেতি কৰিম বুলি ভাবিছে, আগ্ৰহী হয়, তেতিয়াহ'লে আপোনালোকে এতিয়া খাচী পুলি সংগ্ৰহ নকৰিব। এতিয়া খাচী পুলি কিয় সংগ্ৰহ কৰিব নালাগে? এতিয়া প্ৰত্যেকটো খাচী পুলিয়েই ঠন ধৰি উঠিব, জাগ্ৰত হৈ উঠিব, অতি সুন্দৰ মনোমোহা হৈ উঠিব আৰু আকৰ্ষিত হৈ আপুনি পুলিটো কালেক্ট কৰিব। সেই পুলিটোৰ বয়স হ'ব এবছৰ, অৰ্থাৎ যোৱা বছৰৰ পুলি। আপুনি যদি যোৱা বছৰৰ পুলি কালেক্ট কৰে, তেতিয়া আপোনাৰ কেইটামান অসুবিধা হ'ব। এক হ'ল, যিহেতু পুলিখিনি নজোৱান হৈ আছে, গতিকে আপুনি তাৰ মাজৰ পৰা উপযুক্ত পুলি বাছি আনিব নোৱাৰিব। 2 নম্বৰ কথা হ'ল, আপুনি অনা পুলিখিনি কোমল পুলি হ'ব। সেই কোমল পুলিখিনি আপুনি 100% বচাব নোৱাৰিব, হয়তো 50% বাচিব। গতিকে আপুনি 10 টকাকৈ আনিলে এটা পুলিত 20 টকা পৰিব আৰু খৰচখিনি আছেই। তেতিয়াহ'লে কি কৰিব? তেতিয়া আপোনাৰ কৰণীয়টো হ'ল, আপুনি 1000 পুলি যদি এতিয়া উঠাই দিয়ে, সেই 1000 পুলিত আপোনাৰ 100 মানহে উন্নত জাতৰ খাচী মিহলি হৈ আহিব। আপুনি চিলেক্ট কৰিব লাগিব। কেনেকৈ কৰিব লাগিব? আপুনি পুলি লৈ আনক, 1000 পুলি লৈ আনক। আপুনি ধুনীয়াকৈ আপোনাৰ ঠাণ্ডা জেগাত আপোনাৰ ঘৰত ৰাখি দিয়ক। আপুনি এইবাৰ সেই পুলিখিনি ৰোপণ নকৰিব। আৰু আপোনাৰ পুলিখিনি ইমান ধুনীয়াকৈ লহপহকৈ বাঢ়ি আহিব, যেতিয়া 2 ফুট হ'ব তেতিয়া আপুনি ৰুব। কিন্তু যেতিয়ালৈকে 2 ফুট হ'ব, তেতিয়ালৈকে আপুনি নিৰীক্ষণ কৰি থাকিব লাগিব পুলিখিনি কোনখিনি ভাল খাচী, কোনখিনি মিঠা খাচী পুলি হয়। পুলিখিনি ডাঙৰ হোৱাৰ লগে লগেহে আপুনি ধৰিব পাৰিব যে আপুনি এতিয়া এই পুলিটো দেখি আছে, এই পুলিটো যে কালাৰটো দেখিছে, ইয়াৰ গ্ৰোথ দেখিছে, এইটোৱে মিঠা খাচী। আপোনাক মই পাছৰ ভিডিঅ'ত আকৌ এই কথাখিনি অৱগত কৰিম। এতিয়া আপোনাক কৈছোঁ যে আপুনি পুলি কিনক, কিন্তু ৰোপণ নকৰিব। আপুনি 1000 পুলি কালেক্ট কৰি আনক আৰু আপোনাৰ ঘৰত ৰাখি দিয়ক। তাৰ ভিতৰৰ পৰা আপুনি 100, 150 যি হয় ভাল পুলি বাচক, আৰু বাকীখিনি পুলি আপুনি উপযুক্ত দামত আকৌ বিক্ৰী কৰি দিয়ক, কাৰণ সেইখিনি আপুনি নলগাব। হেল্ল' বন্ধু, আপুনি কেনেকৈ বাচিব সেইখিনি মই আগৰ ভিডিঅ'ত দি আছোঁ আৰু পাছৰ ভিডিঅ'টো দিম। কিন্তু থাওকতে মই এটা দেখাই দিছোঁ আপোনালোকক, সৰু কথা এটা দেখাই দিছোঁ। এই যে পুলিটো দেখিছে, এই পুলিটোৰ এই পাতটো, কুঁহি পাতটো আপুনি মন কৰক, ইয়াত পোকে কণী পাৰিছে। আপুনি এই ভালকৈ মন কৰিলে দেখিব, এইখিনি চাওক, তাৰ গুখিনি মানে প্ৰথমতে পখিলাটোৱে এনেকৈ কণী পাৰে। এইটো কিন্তু মজ্জা খোৱা পোকটো নহয়, এইটো পাত খোৱা পোকটো। এইখিনিতেই যদি তাক আপুনি বাছি দিব পাৰে, এই থুৰটো যদি আপুনি আঁতৰাই দিব পাৰে, তেতিয়া আপোনাৰ এই গছজোপা পাত খোৱা পোকটো বৃদ্ধি নহ'ব। ফলত আপোনাৰ পুলিটোৱে ফুল দিব। ফুল দিলে ইয়াৰ পৰা আপুনি সহজতে গুটি পাব। গতিকে আপুনি আপোনাৰ পুলি বাৰীখনত এতিয়া নজৰ দিব হৈ গ'ল। এই ধৰণে যেতিয়া এইটো আপুনি ইয়াতেই আপুনি হয়তো ধৰিব নোৱাৰিব, খুব মিহি মিহিকৈ ইয়াতে এইখিনি পোক চক সোমাই আছে। এইখিনি মই দেখুৱাবলৈ সক্ষম হৈছোঁ। সেইখিনি পোক চক সোমাই আছে। এই ইমানতে সিহঁতক নিৰ্মূল কৰি দিয়ক, আৰু আপুনি কোনো ঔষধ ব্যৱহাৰ নকৰিব। আপুনি যদি এই পুলিটোত বজাৰৰ পৰা আনি কীটনাশক দ্ৰব্য মাৰি দিয়ে, তেতিয়া কিন্তু আপোনাৰ এই কাষতে থকা পুলিবিলাকত, যিবিলাক কাষতে পুলি আছে বা এইজোপাতে আছে যে মানে পোকে ধৰিবলৈ লৈছে, সেই পোকবিলাক কিন্তু মৰি যাব। গতিকে আপুনি এই কামটো কৰক। আকৌ ঘূৰি আহিছোঁ, আমি আকৌ আগৰ কথালৈ ঘূৰি আহিছোঁ। এই যে পুলিটো দেখিছে, চক খুব সুন্দৰ পুলি। সেইটো কাষতে পুলি আছে দেখিছেনে, খুব সুন্দৰ পুলি। মানে তাৰ গ্ৰ'থটো হ'ব আগলৈ যোৱা, পুলিটো আগলৈ যোৱা, পুলিটো কেতিয়াও চাপৰ হৈ নাযায়।
আপুনি যিখিনি থুলুকা থুলুক পুলি পাব সেই থুলুকা থুলুক পুলিখিনি আপুনি কেতিয়াও নানিব। মানে চাহ পুলি হ'ব লাগে গুৰি শকত আৰু সাঁচি পুলি হ'ব লাগে গুৰি ক্ষীণ। আৰু এটা কথা মন কৰিব যে এনেকুৱা কিছুমান নাৰ্চাৰী মালিক আছে, তেওঁলোকে দুটা দুটা দিয়ে পলিথিনত, গুটি দুটা দুটা দিয়ে, ফলত পুলি দুটা দুটা হয়। গতিকে আপুনি যদি পাৰে তেনেকুৱা মানুহৰ পৰা বস্তুখিনি সংগ্ৰহ কৰক। আৰু চবতকৈ সাংঘাতিক গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আপুনি যদি সঁচাকৈয়ে সাঁচি খেতি কৰিব বিচাৰিছে, আপুনি সাধুগাঁও আহক। সাধুগাঁও আহক, তিতাবৰ সমষ্টিৰ ভিতৰতে পৰে, বা ভগনীয়ালৈ আহক। আপুনি এই দুই জেগাৰ পৰা যদি পুলি সংগ্ৰহ কৰিব পাৰে, তেতিয়া আপুনি কোনো পুলি বাচিবই নালাগে। আপুনি পুলি বাচিবই নালাগে মানে কিয়, সেই মানুহবিলাকৰ ঘৰত ইমানেই মাল ধৰা গছ আছে, সেই গছবোৰতে ইমানেই গুটি লাগে, তেওঁলোকে বেলেগৰ পৰা গুটি সংগ্ৰহ নকৰে আৰু কৰিবৰ উপায়ো নাই, কাৰণ নিদিয়ে। কোনেও কাকো গুটি তেওঁলোকে দিবৰ ইচ্ছা নকৰে, কাৰণ প্ৰত্যেকেই কৰে কাৰণে প্ৰত্যেকৰ ঘৰতে পুলি অলপ ওচৰত থাকে, কিন্তু কিছুমানে বিক্ৰী কৰে আৰু কিছুমানে বিক্ৰী নকৰে। আচ্ছা, আপোনাক মই এটা সঠিক প্লেচ দি দিব পাৰোঁ, আপুনি তাত আহিব পাৰে। আপুনি কমাৰবন্ধা আলি আহক, আহি তেলীয়াপতি পাওক, তেলীয়াপতিয়ে সোমাই দিয়ক, সোমাই দিলে আপুনি সাঁচিৰ ভাল জেগা পাই যাবহি। নতুবা আপুনি নামটিত যাওক, নামটিৰ চাৰিআলিতে আপুনি খবৰ কৰক, সেই নামটিৰ আশে পাশে কিন্তু ভাল মাল পোৱা যায়। নামটিৰ আশে পাশে আপুনি শিমলুগুৰিলৈকে আপুনি ভাল মাল পাব। তাৰ বাদে আপুনি যোৰহাটৰ বিশেষ বিশেষ জেগা কিছুমানৰ পৰা যদি আপুনি পুলি উঠায়, বা গোলাঘাটৰ বিশেষ বিশেষ জেগা কিছুমানৰ পৰা যদি পুলি উঠাই ভাল পাব, কিন্তু আপোনাৰ লোকচান হোৱা চান্স আছে। গতিকে আপুনি সাঁচি এডৰা কৰিবলৈ লৈছে, একেবাৰে আৰম্ভণিতে আপুনি সুস্থ সবল ভাল জাতৰ পুলি সংগ্ৰহ কৰি আপুনি ৰোপণ কৰক আৰু গোটেই বহি থাকক। আপুনি আপোনাৰ ঘৰত পোক নিজেই আহিব, পখিলা নিজেই আহিব, মাল নিজেই হ'ব, সাঁচি বেপাৰী নিজেই আহিব, চব নিজেই আপোনাৰ অট'মেটিক অট'চল সেইটোকে কয় অট'চল। মানে আপুনি যেতিয়া ভাল পুলি ৰুব, আপোনাৰ ঘৰলৈ পখিলা নিজেই আহিব, আপোনাৰ পোকে নিজেই খাব, মাল নিজেই সৃষ্টি হ'ব, আপোনাৰ ঘৰলৈ সাঁচি বেপাৰী নেমাতিলেও আপোনাৰ ঘৰলৈ যাব, আৰু আপুনি প্ৰচুৰ দাম পাব। হেল্ল' বন্ধু, আপোনালোকক কথাখিনি মই সুন্দৰকৈ বুজাই দিব পাৰিছোঁনে নাই ক'ব নোৱাৰোঁ। আপোনালোকে ইয়াৰ পৰাই বচা অংশ, অৰ্থাৎ মোৰ কথাখিনিৰ পৰা বচা অংশখিনি, যিখিনি আপোনাৰ গ্ৰহণযোগ্য হয় সেইখিনি আপুনি গ্ৰহণ কৰক, আৰু যিখিনি গ্ৰহণযোগ্য নহয় সেইখিনি আপুনি মাইনাছ কৰি দিয়ক, উপকৃতই হ'ব। হেল্ল' বন্ধু, সৰ্বশেষত ৰঙালী বিহুৰ শুভেচ্ছা জনাই মোৰ ভিডিঅ'টো মই ইমানতেই শেষ কৰিবলৈ লৈছোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাইছে। যদি শেষলৈকে চাইছে, আপোনালোক নিশ্চয় উপকৃত হ'ব। কালিৰ ভিডিঅ'টোৰ থাম্বনেইলত আপোনালোকে দেখিবলৈ পাইছে যে মই এডৰা সাঁচি পুলি দেখুৱাই আছোঁ। সেই সাঁচি পুলিডৰাত আপুনি ভালকৈ মন কৰিলে দেখিব যে সেই পুলিখিনি কিন্তু যোৱা বছৰৰ পুলি। সেই যোৱা বছৰৰ পুলিখিনি পৰাপক্ষত আপুনি যোৱা বছৰৰ পুলি নিকিনিব, আপুনি তাৰ আগৰ বছৰৰ পুলি আছে নেকি চাব। আগৰ বছৰৰ পুলি কিনোতে কিন্তু আপুনি অতি সাৱধান হ'ব লাগিব যে ভাল পুলিখিনি ইয়াৰ মাজৰ পৰা বাছি নিলে নেকি, সেই কথাটো আপুনি অনুসন্ধান কৰিব লাগিব। যদি নাই নিয়া, তেতিয়াহ'লে আপুনি যোৱা বছৰৰ পুলি নিকিনিব, তাৰ আগৰ বছৰৰ পুলি আপুনি সংগ্ৰহ কৰক। কিন্তু আপুনি সংগ্ৰহ কৰিব হয়, আপুনি এতিয়াই ৰুব নেকি? নুৰুব। আপুনি এই বছৰৰ পুলিয়েই নিয়ক বা যোৱা বছৰৰ পুলিয়েই নিয়ক, আপোনাৰ কিন্তু এতিয়া ৰুবলৈ সময় নাই। আৰু ইতিমধ্যে মাটিটো গৰম হৈ গৈছে। এতিয়া যদি আপুনি পুলি ৰোপণ কৰে, তেতিয়াহ'লে আপুনি কিন্তু সাংঘাতিক ধৰণে আপোনাৰ অপকাৰ হ'ব। কিয় জানেনে? এতিয়া মাটিটো গৰম হৈ গৈছে। আপুনি গাঁতটো খান্দি পুলিটো ৰুই দিয়াৰ লগে লগে পুলিটোৱে গৰম পাব। গৰম পোৱাৰ লগে লগে পুলিটো মৰি যাব, 1 নম্বৰ কথা। 2 নম্বৰ কথা হ'ল, আপুনি পুলিটো যেতিয়া ৰুব, গুৰি মাটিখিনি কোমল হ'ব, আৰু বৰষুণ পৰাৰ লগে লগে সেই কোমল মাটিখিনি একেবাৰে কোমল হৈ যাব, আৰু পুলিৰ শিপাখিনি ধ্বংস হৈ যাব। গতিকে আপোনাৰ পুলি মৰিব। এতিয়া পুলি মৰাৰ চান্স 100%। আপুনি 100 পুলি ৰুলে 20টামান পুলি হয়তো বাচিব।
অৱশ্যে বহুত ওখ মাটিত ৰুলে কথাটো বেলেগ, বা অতি যত্ন সহকাৰে খুন্দি খুন্দি যদি আপুনি পুলি ৰুৱে তেতিয়াও কথাটো বেলেগ, কাৰণ প্ৰচেছ আছে ৰোৱাৰ। সেই প্ৰচেছ যদি আপুনি এপ্লাই কৰিব পাৰে তাতো আপুনি ছাকচেছ হ'ব নোহোৱাকৈ নাথাকে। কিন্তু আপুনি অহা বছৰ কাতি মাহত পুলি ৰুৱক, গাঁতটো খানি পুলিটো পেলাই থৈ আহক, তাতে আপোনাৰ হ'ব। হেল্ল' বন্ধু, আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।